মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এছামিছৰ অষ্টম শ্ৰেণী এছামিছৰ 13 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম। আৰু 13 নম্বৰ চেপ্টাৰটোৰ নাম হ'ল হোমী জাহাংগীৰ ভাবা। এইটো চেপ্টাৰৰ যিমানবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেই গোটেইখিনি আলোচনা কৰিম। আৰু তোমালোকৰ এনুৱেল এক্সামত এইটো চেপ্টাৰৰ পৰা বহুত কুৱেশ্যন এনচাৰ অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো একেলগে চাবা এণ্ড ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা। 1 নম্বৰ প্ৰশ্নটোত আছে পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোত আছে টোপনি পাতল ল'ৰাজনৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা। খ নম্বৰ প্ৰশ্নটোত আছে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? ইয়াৰ এনচাৰটো হ'ব ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰবাহ বৈ থাকিছিল। গ নম্বৰ প্ৰশ্নটোত আছে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? ইয়াৰ উত্তৰটো হ'ব চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে। সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰ এটা খুলি দিছিল আৰু সেই কিতাপ পত্ৰবোৰ ল'ৰাজনৰ সংগী হৈ পৰিছিল। খ নম্বৰ প্ৰশ্নটোত আছে হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? ইয়াৰ এনচাৰটো হ'ব হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল। 19 নম্বৰ প্ৰশ্নটোত আছে তেখেত লণ্ডনলৈ কিয় গৈছিল? ইয়াৰ এনচাৰটো হ'ব তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। প্ৰথম নম্বৰ প্ৰশ্নটোত আছে ডোৰাবজি টাটা ষ্ট্ৰাৰৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? ইয়াৰ এনচাৰটো হ'ব ডোৰাবজি টাটা ষ্ট্ৰাৰৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। দ্বিতীয় নম্বৰ প্ৰশ্নটোত আছে স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? ইয়াৰ এনচাৰটো হ'ব স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। বৰ্গীয় নম্বৰ প্ৰশ্নটোত আছে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটোত আছিল লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। এনচাৰটো হ'ব যে ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল'ৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাশক্তিৰ প্ৰবাহ বৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল'ৰাজনৰ মাক দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই অনুসৰি ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰবোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে। লাহে লাহে ল'ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতেই সময় কটাব ল'লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত আছে হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল? ইয়াৰ এনচাৰটো হ'ব হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা। এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱতী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। নেক্সট 4 নম্বৰ প্ৰশ্নটোত আছে হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল এই কথা পাঠটোত কেনেদৰে প্ৰতিফলিত হৈছে লিখা। এনচাৰটো হ'ব হোমী জাহাংগীৰ ভাবা বিদেশত থাকিব লগা সময়খিনি কটোৱাৰ সুন্দৰ সুযোগ পাইছিল যদিও সেই সুযোগ তেওঁ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহে। নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বাবে ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰিব বুলি তেখেতে আশা কৰিছিল। 5 নম্বৰ প্ৰশ্নটোত আছে হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি লোৱা লিখা। এনচাৰটো হ'ব হোমী জাহাংগীৰ ভাবা পাঠটোৰ বিভক্তিযুক্ত শব্দবোৰ হ'ল
কালত শিশুসকলৰ বহুদিনলৈ দেউতাকক ল'ৰাজনক চিকিৎসকৰ বিজ্ঞানৰ চিত্ৰাংকনৰ বিদেশত দেশৰ সহায়ত গেলাৰীৰ। তাৰপিছত নেক্সট কুৱেশ্যন আছে 6 নম্বৰটো নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। এনচাৰটো হ'ব তেখেত। তেখেতে এইটো হ'ব প্ৰথমা বিভক্তি কৰ্তা কাৰক। 2 নম্বৰটো শিশুজনক, এইটো হ'ব দ্বিতীয় বিভক্তি আৰু কৰ্মকাৰক। নেক্সট কুৱেশ্যন হ'ব কিতাপ পত্ৰৰে, ইয়াৰ এনচাৰটো তৃতীয় বিভক্তি হ'ব আৰু কৰণ কাৰক। তাৰপিছতটো ভাৰতলৈ, এইটো হ'ব চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰক। তাৰপিছতটো হ'ব চিকিৎসকৰ, এইটো হ'ব ষষ্ঠীয় বিভক্তি সম্বন্ধ কাৰক। লাষ্টৰটো শৈশৱকালত সপ্তমী বিভক্তি অধিকাৰ কাৰক। এতিয়া তোমালোকৰ 7 নম্বৰ প্ৰশ্নটোত আছে তলৰ বাক্যবোৰৰ আস্তানা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। 7 নম্বৰৰ পিছৰ যিবিলাক কুৱেশ্যন আনচাৰ আছে সেইখিনি মানে ইমান ইম্পৰ্টেণ্ট নহয়, আকৌ ইমানো ইম্পৰ্টেণ্ট নহয় বুলি ক'ব নোৱাৰি, কিন্তু পৰীক্ষাত আহি থাকে, গতিকে বাকীখিনি তোমালোকে নিজে চাই ল'বা।